মৰিগাঁও জিলাত তিৱা ছাত্ৰ সন্থাৰ মহানুভৱতা শিশু সুৰক্ষা গৃহৰ আৱাসীৰ মাজত খাদ্য আৰু শিক্ষা সামগ্ৰী বিতৰণ সমাজ সেৱাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি মৰিগাঁও জিলাৰ শিশু সুৰক্ষা গৃহৰ আৱাসীসকলৰ কাষত থিয় দিছে সদৌ তিৱা ছাত্ৰ সন্থা। জিলাখনৰ গ্ৰাম্য উন্নয়ন সংস্থাৰ অধীনত পৰিচালিত এই শিশু সুৰক্ষা গৃহটিত আশ্ৰয় লৈ থকা কণমানি শিশুসকলৰ সহায় হোৱাকৈ সংগঠনটোৰ মৰিগাঁও জিলা সমিতিয়ে শেহতীয়াকৈ এক বিশেষ মানৱতাবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ বিষয়ববীয়াসকলে শিশু সুৰক্ষা গৃহৰ আৱাসীসকলক পুষ্টিকৰ আহাৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ বাবে বহী কলম আদি শিক্ষা সামগ্ৰী আৰু মানসিক বিকাশৰ বাবে খেল ধেমালিৰ সামগ্ৰী বিতৰণ কৰে। হয়, বিগত কেইদিনমান আগতে আমি যি মৰিগাঁওস্থিত জিলা শিশু সুৰক্ষা গৃহ তেওঁৰ অধীক্ষকৰ লগত আমি যোগাযোগ কৰিছিলোঁ আৰু আমি মত প্ৰকাশ কৰিছিলোঁ যে আমি কিছু ইয়াতে খাদ্য যোগান ধৰিব পাৰিম। আৰু সেই যোগাযোগৰ সূত্ৰ লৈ আমি অধীক্ষক মহোদয়ে আমাক জনাইছিল যে ইয়াতে কিছু খেলৰ সামগ্ৰী বা অভাৱ অভিযোগৰ বিষয়ে আমাক জনাইছিলে। সেই আলম লৈ আজি আমি ইয়াতে কিছু খাদ্য আমি যোগান ধৰিছোঁ। আচলতে খাদ্য যোগান ধৰাটো এইটো এটা মহৎ কাম। এই খাদ্য যোগান ধৰি আমি আজি সঁচাকৈ আনন্দিত হৈছোঁ। এই শৈশৱক আচলতে ভোগমুক্ত কৰাটো এটা মহৎ কাম। ই হৈছে ভৱিষ্যতৰ যি আমাৰ প্ৰেম আৰু ভাতৃত্ববোধৰ নিদৰ্শন। গতিকে আমি যদিও হাজাৰজনক খুৱাব নোৱাৰিলোঁ, আমাৰ পাৰ্য মানে যিখিনি পাৰোঁ আমি সেইখিনিকে লৈ আমি ইয়াতে আমাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। সেই উদ্দেশ্যে আজি আমাৰ যি সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকলৰ এটা দলে আমি ইয়াত আহি উপস্থিত হৈ আমাৰ এই কাৰ্যসূচীভাগ ৰূপায়ণ কৰিবলৈ আমি সক্ষম হৈছোঁ। কেৱল সামগ্ৰী বিতৰণেই নহয়, সংগঠনটোৰ উদ্যোগত এটি বিশেষ অন্নদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিশুসকলৰ সৈতে আলাপ আৰু এখন বিশেষ সভাৰ জৰিয়তে ছাত্ৰ নেতাসকলে তেওঁলোকৰ সৈতে এক স্নেহময় সময় অতিবাহিত কৰে। উক্ত অনুষ্ঠানত শিশু সুৰক্ষা গৃহৰ অধ্যক্ষ ফিৰোজ চৌধুৰী উপস্থিত থকাৰ লগতে সদৌ তিৱা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক মুংচা জ্যোতি কমল আমচি, সহকাৰী সাধাৰণ সম্পাদক মুংচা সৰুপ দেউৰজা, মুখ্য সাংগঠনিক সম্পাদক মুংচা শিৰোমণি ফৰঙাই, ক্ৰীড়া সম্পাদক মুংচা বিকাশ পাটৰ আৰু সহকাৰী ক্ৰীড়া সম্পাদক মুংচা বিকুদৰ পাটৰৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সদৌ তিৱা ছাত্ৰ সন্থাৰ এই পদক্ষেপে সমাজত মানৱতা আৰু ভাতৃত্ববোধৰ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। ছাত্ৰ সংগঠনটোৰ এনে নিস্বাৰ্থ সেৱাই ভৱিষ্যত প্ৰজন্মকো সমাজৰ প্ৰতি দায়বদ্ধ হ'বলৈ অনুপ্ৰাণিত কৰিব বুলি স্থানীয় সচেতন মহলে আশা প্ৰকাশ কৰে। মৰিগাঁৱৰ পৰা চন্দন হিৰাৰ ৰিপৰ্ট, লোকেল 18।